মই এই মুহূৰ্তত অৱস্থিত আছো কাকৰিপাৰা জিলা পৰিষদৰ এমডিচি পদৰ প্ৰাৰ্থী মুৰাদ হোসেন ভাইৰ লগত। আপুনি এইবাৰ কোনটো দলৰ পৰা নিৰ্বাচন খেলিবা? মই এইবাৰ তৃণমূল কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিম। আপুনি ৰাইজৰ পৰা কেনেকুৱা সঁহাৰি পাই আছা? মই ৰাইজৰ পৰা বহুত সঁহাৰি পাই আছো। ৰাইজে চব সময় মোক ফোন কৰি আছে। মই এনেই ৰাইজৰ বহুত সহায় সহযোগিতা কৰি আছো। ৰাইজেও মোক সহায় সহযোগিতা কৰি আছে। মই এনেই হজ কমিটিৰ নৰ্থ ইষ্টৰ মেম্বাৰ হয়, মানে গভৰ্ণমেণ্ট অফ আসাম ষ্টেট গভৰ্ণমেণ্টৰ, আৰু এনে হিউমেন ৰাইটছৰ ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যনৰ মেম্বাৰ হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ। আৰু মই বিভিন্ন সামাজিক কামত বিধিব্যস্ত আছোঁ। আৰু মোৰ এনেই মানুহক মই বহুত হেল্প কৰি থাকোঁ আৰু মানুহে মোক সহায় সহযোগিতা কৰে। আৰু If you win the election, what you will do? if I win the election, I will work of the development of the Ekno Kakripara ZPC and ensure basic roads like clean water and roads and better health care and provided to all. মই শুনি আছো এই প্ৰথম আপুনি কাকৰিপাৰাৰ পৰা প্ৰথম এমডিচিৰ কাৰণে থিয় হৈছে, এই ক্ষেত্ৰত কি ক'ব? নহয়, মই প্ৰথম নহয়, মোৰ মিছেছো খেলিছে। মই এবাৰ খেলিছিলোঁ, মোৰ মিছেছে দুবাৰ নাই এবাৰ দুবাৰ খেলিছে, খেলি আছে। আৰু কিন্তু মানুহ হয়তো কিবা কাৰণত হয়তো ভোট নিদিয়ে। এইটোতো মানুহৰ ব্যক্তিগত ভোট, মানুহে যাক পচন্দ কৰে তাকে ভোট দিয়ে। কিন্তু মই বাৰে বাৰে ইলেকশ্যন খেলি আছোঁ, আৰু ইলেকশ্যন খেলি থাকোঁতেই হয়তো মানুহে হয়তো কিবা কাৰণত ভোট নিদিয়ে। এইবাৰ মই আশা কৰিছোঁ যে মানুহেতো ভোট ভালে সংখ্যক ভোট দিব। আৰু ৰাইজৰ বাবে আপুনি কি কাম কৰিছে যে ৰাইজে আপোনাক ভোট দিব, এই ক্ষেত্ৰত কি ক'ব? ৰাইজৰ কাৰণেতো মই বহুত কৰিছোঁ। কিন্তু আগত যেতিয়া মোৰ টকা আছিল, মই 2 হাতেৰে বিলাইছোঁ। বহুত টকা দিছোঁ। মোৰ 2টা শ্ব'ৰুম আছিল। এই শ্ব'ৰুমৰ পৰা যিবিলাক পইচা ইনকাম হৈছিল, সেইবিলাক মানুহ মছজিদ মাদ্ৰাছা আৰু বহুত মানুহ যিবিলাকৰ অসুবিধা হৈছিল সেইবিলাকত মইতো বহুত টকা দিছোঁ। মইতো সমাজসেৱকৰ বঁটাও পাইছোঁ। তো এয়া আছিল আজি ইয়াতে মই